এই এইটোৰ ফালে অলপ চাওকচোন। এইটো হ'ল মোবাইলৰ ডিছপ্লে, মটৰলা G85 ডিছপ্লে হয়। এইটো ফালে অলপ ভালকৈ চাওকচোন, ভাঙা আছে। আচলতে মই এইটো ডিছপ্লেটো কি দেখাই আছোঁ আপোনালোকক। এইটো ডিছপ্লেটো এইকাৰণে দেখাইছোঁ যে এইটো ডিছপ্লেটো এটা কাষ্টমাৰৰ মোবাইলৰ হয়, ভাঙিছিল। তো তেখেতে ছাৰ্ভিচ চেণ্টাৰত ফোন কৰিছিল যে এইটো ডিছপ্লেটোৰ দাম কিমান হ'ব বুলি। তো ছাৰ্ভিচ চেণ্টাৰে ফ্ৰেমৰ লগত আহেতো, উইথ ফ্ৰেম 8,290 টকা বুলি কৈছিল। তো যেতিয়া তেওঁ মোৰ লগত যোগাযোগ কৰিল, তেতিয়া মই তাক ছেম ডিছপ্লে, এইটো চাওক, সেইটোৱে মোবাইল হয় যে ডিছপ্লে মই ৰানিং কৰি দিছোঁ। ছেম সেইটোৱে ডিছপ্লে আপোনাৰ 6,500 টকাত উইথ ফ্ৰেম অৰিজিনেল ডিছপ্লে লগাই দিছোঁ। মোটামুটি আপোনাৰ 2,000 টকাৰ গেপিং হৈ গ'ল। আৰু লগতে আৰু এজন আনিছিল OnePlus 9R, সেইটোৰো অৰিজিনেল ডিছপ্লে ছাৰ্ভিচ চেণ্টাৰত ফোন কৰিছিল, মোটামুটি 10,000 না 11,000 কৈছিল। তো মই এইটো ডিছপ্লে লগাই দিছোঁ 6,000 টকা। তো আপুনি নিজে চিন্তা কৰক যে ছাৰ্ভিচ চেণ্টাৰে মানুহৰ পৰা কিমান পইচা লুটে বা বেছিকৈ লয়। তো অকল এইটোৱে নহয়, বহুতকেইটা গুগল পিক্সেল মোবাইলৰ ডিছপ্লে মই সলাইছোঁ। গুগল পিক্সেল 6, 7 অৰিজিনেল ডিছপ্লে হয়, এইবিলাক কাষ্টমাৰে সলোৱা হৈছে, এইটো চাব পাৰে। তো যিকোনো মোবাইল হওক, এণ্ড্ৰইড হওক, আইফোন হওক, যিকোনো মোবাইলৰ অৰিজিনেল ডিছপ্লে মোৰ তাত পাব। অৰিজিনেল ডিছপ্লে বুলি নহয়, বেটাৰী চেটাৰী চব পাই যাব মোৰ তাতে। তো কাৰোবাক যদি ছাৰ্ভিচ চেণ্টাৰ যাম বুলি ভাবিছে, তো একবাৰ ভাবি ল'ব বা মোৰ লগত যোগাযোগ কৰি ল'ব। হয়তো মই আপোনাৰ ছাৰ্ভিচ চেণ্টাৰৰ পৰা 2,000 বা 2,500 আৰু আইফোন হ'লে 5,000 6,000 লৈকেও কমত আনি দিব পাৰিম। তো লগতে আৰু এটা মোবাইল আছে, আৰু এটা কাষ্টমাৰে পঠাইছে। ইয়াৰ ডিছপ্লেটো একেবাৰে বেয়া হোৱা নাই, গ্লাছ ভাঙিছে, হ'লেও তেখেতে ডিছপ্লে লগাব পঠাই দিছে মোৰ তাত। কাৰণ মই বহুত কমত তেওঁক লগাই দিম, উইথ ফ্ৰেমৰ লগত থাকিব অৰিজিনেল ডিছপ্লে। আৰু বহুত মোবাইল আছে, মই আৰু ঢেৰ এনেকুৱা মোবাইল আছে, এইবিলাক লগোৱা হৈছে ফ্ৰেমৰ লগত অহা, এইগিলা পুৰণা ডিছপ্লেবিলাক হয়। তো কোনোবাই যদি মোবাইলৰ ডিছপ্লে লগায়, অৰিজিনেল লগাম বুলি ভাবিছে, তো ছাৰ্ভিচ চেণ্টাৰ নাযায় কিনে ওচৰত ভাল দোকান বা মোৰ লগতো যোগাযোগ কৰিব পাৰে। আপোনাক ছেম ডিছপ্লে দিব বহুত কম প্ৰাইজত। তো একবাৰ